নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি? উত্তৰ নৱযুগ আৰু সম্পাদক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰ কুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমত স্থাপিত হোৱা প্ৰথম কলেজখনৰ নাম কি? উত্তৰ কটন কলেজ। 1901 চনত স্থাপন হৈছিলে আৰু প্ৰতিষ্ঠাপক হৈছে হেনৰি কটন আৰু প্ৰথম অধ্যক্ষ হৈছে মিছুট মাৰ্চন। নেক্সট কুৱেশ্যন, বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, 2002 চনত কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, চৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? উত্তৰ ধন্য নৰতনু ভাল। নেক্সট কুৱেশ্যন, ৰামধেনু আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ মহেশ্বৰ নেওগ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ৰাধিকা মোহন ভাগৱতী। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ জোনাকী কাকত ওলোৱাৰ পৰা। নেক্সট কুৱেশ্যন, চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? উত্তৰ প্ৰেম অমৃতৰ নদী। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? উত্তৰ দেৱকান্ত বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? উত্তৰ ৰংবং তেৰাং। নেক্সট কুৱেশ্যন, চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। নেক্সট কুৱেশ্যন, অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। তেওঁ 39 বছৰ বয়সত সভাপতি হৈছিল। নেক্সট কুৱেশ্যন, 2008 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল? উত্তৰ ৰীতা চৌধুৰী আৰু তেওঁৰ গ্ৰন্থখনৰ নাম হৈছে দেওলাংখুই। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে। নেক্সট কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰা পুথিখনৰ নাম কি? উত্তৰ শৃংখল। 1976 চনত প্ৰকাশ পাইছিলে। নেক্সট কুৱেশ্যন, পৃথিৱীৰ অসুখ গল্পৰ পুথিখন কোনে লিখিছিল? উত্তৰ যোগেশ দাসে। নেক্সট কুৱেশ্যন, সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখনৰ লেখক কোন? উত্তৰ ধীৰেন বৰুৱা।